তৃতীয়বারের বাবে করিমগঞ্জ আজি উপস্থিত হব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দক্ষিণ কৰ্ণী বিধানসভা অন্তৰ্গত নীলামবাজাৰ এই এখন সংখ্যালঘু অধ্যুষিত এলেকাত আজি এই জনসভা, এই জনপ্ৰচাৰ অভিযান নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলাবলৈ আজি করিমগঞ্জত তথা বৰাক উপত্যকাত বহুকেইটা তেখেতৰ প্ৰচাৰ অভিযানৰ বাবে জনসভা আয়োজন কৰা আছে। আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আজি প্ৰথম করিমগঞ্জত নীলামবাজাৰত এই জনসভা প্ৰচাৰ অভিযান চলাবলৈ তেখেতে উপস্থিত হ'ব। আপুনি দেখিবলৈ পাইছে যথেষ্ট পৰিমাণৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল আজি এই সভাত উপস্থিত আছে। আপুনি দেখিবলৈ পাইছে এজিপি আৰু বিজেপিৰ বহুকেইটা বৰ্ণাৰ আৰু বহু জনসমৰ্থন বিল পৰিলক্ষিত হৈছে। আমাৰ লগতে বৰ্তমান উপস্থিত আছে করিমগঞ্জের অসম প্রদেশ বিজেপির জ্যেষ্ঠ নেতা আমি মিশন রঞ্জন দাস, আমি তেখেতলৈ প্ৰথমে স্বাগত জানাইছোঁ দাদা। আৰু প্ৰথম এই আজি তৃতীয়বাৰৰ বাবে প্ৰচাৰ অভিযান চলাবলৈ সংখ্যালঘু এটা অঞ্চলত এনেধৰণে এটা প্ৰচাৰ অভিযান জনসভা আয়োজন কৰা হৈছে, কি ক'ব এই সন্দৰ্ভত? এইটো খুব ভাল কথা যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় 18 মাৰ্চ করিমগঞ্জত আহিছিল। তেতিয়া এটা কৰ্মী সভা তেখেতে বক্তব্য ৰাখিছিল। করিমগঞ্জ টাউনত ডিষ্ট্ৰিক্ট লাইব্ৰেৰী কাম অডিটৰিয়ামত তেখেতে এই বক্তব্য ৰাখিছিল। তাৰপিছত যোৱা 3 এপ্ৰিল নমিনেশ্যন দিয়াৰ তাৰিখত তেখেতে আহিছিল আৰু তেতিয়াও করিমগঞ্জ কলেজৰ খেলপথাৰত তেখেতে ভাষণ দিছে আৰু করিমগঞ্জ ষ্টেচন ৰোডত তেখেতে ৰোড শ্ব' কৰি নমিনেশ্যন দিয়াত তেখেতে উপস্থিত হৈছিল। আজি নীলামবাজাৰত তেখেতৰ ভাষণ আছে। এইটো এৰিয়া মুছলিম অধ্যুষিত এলেকা আৰু ইয়াতে আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে এজিপি দলৰ আৰু বহুতখিনি মানুহ আগতে কংগ্ৰেছ আছিল, এইবেলি বিজেপিত আহি গৈছে আৰু ভাৰতীয় বিজেপিৰ মানুহবিলাক চব আহি পাইছে। মুখ্যমন্ত্ৰী অহাৰ আগে আগে এই খেলপথাৰখন একদম পুৰা ভৰ্তি হৈ যাব, নীলামবাজাৰৰ খেলপথাৰ। কাৰণ তেখেতে ইয়াত জোৰ দিছে এই কাৰণে যে করিমগঞ্জ সিটটো জিকিবই লাগিব। করিমগঞ্জ সিটটো আমি যোৱাবাৰো জিকিছোঁ 38,000 ভোটৰ ব্যৱধানত, আৰু এইবাৰ আমি আশা কৰিছোঁ যে লক্ষাধিক ভোটৰ ব্যৱধানত আমি জিকিম। কাৰণ মানুহে এইটো জানে যে দিল্লীত বিজেপি চৰকাৰী হ'ব আৰু অন্য কোনো চিন্তা নাই, কংগ্ৰেছৰ কোনো পাত্তা নাই। যেতিয়া বিজেপিৰ চৰকাৰ হ'ব আৰু ইয়াতে বিজেপিৰ গভৰ্ণমেণ্টৰ অসম চৰকাৰ হওক বা দিল্লী চৰকাৰ হওক পাৰফৰ্মেঞ্চৰ কাৰণে মানুহে দেখিছে যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চৰকাৰে কাম কৰিছে। যাৰ কাৰণে মানুহে কৈছে কংগ্ৰেছ নিজিকে। আৰু এজিপি মানে গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমত 3টা সিটত কণ্টেষ্ট কৰি আছে। তো এজিপিত ইউডিএফক ভোট দি কি লাভ আছে? মানুহে এতিয়া কৈ আছে ইউডিএফক ভোট দি লাভ নাই, কংগ্ৰেছক ভোট দি লাভ নাই। কংগ্ৰেছে এইবেলি 40 সিটৰ তলত পাব, যাৰ কাৰণে মানুহ চব বিজেপি ফালে আহিছে আৰু আমি সিট লক্ষাধিক ভোটৰ ব্যৱধানত আমি জিকিম। ইতিমধ্যে দেখা গৈছে বহুকেইটা বিতৰ্কিত হৈছে করিমগঞ্জ লোকসভা সমষ্টিত। দেখা গৈছে কংগ্ৰেছও বিভিন্ন ছচিয়েল মিডিয়াত, আৰু দেখা গৈছে আপোনাৰ দলৰ এজন বিধায়ক এনেধৰণৰ মন্তব্য কৰিবলৈ দেখা গৈছে, যে বিভ্ৰান্ত কৰা মন্তব্য দেখা গৈছে। আচলতে লোকসভা এজত স্বাধীন ভাৰতের এনেধৰণৰ গণতান্ত্রিক উৎসৱ যেটো উৎসৱ এনেধৰণৰ মন্তব্য আপনি কি ভাবে? না, কোনেও ইলেকশ্যন কমিশনৰ কোড অফ কণ্ডাক্টৰ বাহিৰত গৈ কোনে বক্তব্য ৰখা উচিত নহয়, অনুচিত। আৰু ইলেকশ্যন কমিশন এইবিলাক চাব নিশ্চয়। এই বিজেপিৰ ব্যক্তিয়ে কওক আৰু কংগ্ৰেছৰ কওক আৰু ইউডিএফে কওক, কোড অফ কণ্ডাক্টৰ বাহিৰত গৈ কোনো যাতে কোনো বক্তব্য নিদিয়ে, এতে পৰিৱেশ বেয়া লৈ যাব। আপনি দেখা গৈছে এইবাৰ লোকসভা কেন্দ্র সমষ্টিত বরিষ্ঠ অধিবক্তা কংগ্রেসের প্রার্থী হাফিজ রশিদ চৌধুরী আছে, পাল চৌধুরীও আছে। কি খবর আপনার লগত আপনার দলীয় কার লগত যুঁজ হব? যুঁজ এতিয়া মানে বিজেপি জিকিব, কিন্তু কণ্টেষ্টটো এতিয়া কোৱাটা আৰু 2-4 দিন পিছত ক'ব পাৰোঁ, মানে খাটাংকে ক'ব পাৰোঁ। আজি ক'লেতো মানে মোৰ হিচাপত আজিৰ দিনত মোৰ হিচাপত ইউডিএফৰ লগতে কণ্টেষ্ট হ'ব। আপনি দেখিবলৈ পাইছে করিমগঞ্জের জ্যেষ্ঠ বিজেপি নেতা মিশন রঞ্জন দাসে তেখেতে করিমগঞ্জত লোকসভা সমষ্টি প্রচার অভিযানলৈ বিভিন্ন কাম কৰি আছে। আমাৰ লগত আজ বহু কেইজন মানুহ ইতিমধ্যে বহু কয়েকজন রাইজ ইয়াতে উপস্থিত হৈছে আৰু দেখা গৈছে হাজাৰ হাজাৰ সমৰ্থক ইয়াতে উপস্থিত হৈছে। আমাৰ লগত মই পুনঃ যত্ন কৰিম, এজন যুৱক আছে এজিপিৰ যুৱক আমাৰ লগত উপস্থিত আছে, মই তেখেতৰ লগত যত্ন কৰিম।
দক্ষিণ করিমগঞ্জ বিধানসভা সমষ্টি রয়েছে সংখ্যালঘু ভোট বেংক আৰু এই ভোট বেংকত আপোনালোকৰ এজিপি দলত বিজেপি দলে সমৰ্থন কৰিছে কিভাবে কি হ'ব বুলি চাওক আমাৰ মিত্ৰতা অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টি আৰু ইউপিপিএলৰ মাজত হৈছে আৰু সেই মিত্ৰতাৰ ধৰ্ম আমি পালন কৰিম আজি দেখিছে আপোনালোকে গোটেই এখন মিনিটত এজিপিৰ ওয়াৰ্কাৰ ওলাই আহিছে আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী তেখেত ডক্টৰ হিমন্ত বিশ্বৰ নেতৃত্বত সংখ্যালঘু মানুহে সম্পূৰ্ণ আস্থা আৰু বিশ্বাস ৰাখিছে আৰু তেওঁ যিদৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহৰ উন্নয়ন কৰিছে সেই উন্নয়নৰ প্ৰতিচ্ছবি আজি দক্ষিণ কৰিমগঞ্জৰ মিটিঙত আমি দেখা পাইছো যে যিদৰে সংখ্যালঘু মানুহ ওলাই আহিছে আৰু এটা নিশ্চিত যে এবাৰ সংখ্যালঘু মানুহে কৰিমগঞ্জ লোকসভা আসনত ৰেকৰ্ড সংখ্যক ভোট দিব আৰু আমাৰ প্ৰাৰ্থী কিমানত মালাক 1.5 লাখৰ ভোটত বেছি ভোটত জয়লাভ কৰিব আপনি দেখিবলৈ পাইছে যথেষ্ট পৰিমাণ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল এই জনসভাত উপস্থিত হৈছে আৰু এই দক্ষিণ কৰিমগঞ্জ বিধানসভা হৈছে আটাইতকৈ বেছি সংখ্যালঘু সম্প্ৰদায়ৰ ভোট আৰু এই বিধানসভা সমষ্টিত আছে বিধায়ক সিদ্দিক আহমেদ আৰু সিদ্দিক আহমেদ ইতিমধ্যে বিজেপি প্ৰাৰ্থীক সমৰ্থন কৰিছে আৰু এই গোটেই ৰাজনীতি প্ৰেক্ষাপটত বিবেচনা কৰা হ'ব 7 তাৰিখ গণনাৰ দিন আৰু ইয়াৰ পৰা এইটো গম পাব যাব যে কোনে শেষ হাসিব